আকাশবাণী গুৱাহাটী। আলাপ অনুৰাগ। আলাপ অনুৰাগৰ আজিৰ শিল্পী অসমৰ যশস্বী কণ্ঠশিল্পী পুলক বেনাৰ্জী। পুলক বেনাৰ্জীৰ কৰ্মজীৱনৰ আধাৰত ৰচিত আলেখ্যলানীৰ এয়া চতুৰ্থ তথা অন্তিম খণ্ড। পাৰ হৈ গ'ল ধুমুহাই এজাক ভাঙি থৈ মোৰ বজাৰ। পাৰ হৈ গ'ল ধুমুহাই এজাক ভাঙি থৈ মোৰ বজাৰ। যেনো কাঢ়িব খোজা গ'ল ভাঙি থৈ মোৰ বজাৰ। পাৰ হৈ গ'ল ধুমুহাই এজাক ভাঙি থৈ মোৰ বজাৰ। পুলক বেনাৰ্জী, কণ্ঠই যাৰ পৰিচয়। পুলক বেনাৰ্জীৰ কণ্ঠ অনন্য। পুলক বেনাৰ্জীৰ বেছিভাগ গীতেই আকাশবাণীত প্ৰচাৰ হৈছে। তেওঁৰ অলেখ কালজয়ী গীতে আজিও আকাশবাণীৰ শ্ৰোতাক মনোৰঞ্জন দি আছে। তেওঁ গোৱা প্ৰতিটো গীতেই তেওঁৰ প্ৰিয়। তথাপি তাৰ মাজৰে ভাল লগা গীতৰ বিষয়ে আলাপ অনুৰাগৰ আজিৰ শিল্পী পুলক বেনাৰ্জীয়ে কয়। চব গানেই ভাল পাই গাওঁতো, তাৰ মাজত চব সুৰ একেই নহয়, মানে একেই ভাল নহয়। বহুত গীত আছে যিবিলাক গীত ধৰক বিভিন্ন পৰিৱেশত ভাল লাগে। তথাপি তাৰ মাজতো যদি আপুনি কয় বহুত গীত আছে তেনেকুৱা। পাৰ হৈ গ'ল ধুমুহা জাকটো ভাল লাগে, গালে মনটো ভৰি যায়। ইয়াৰো এটা ইনচিডেণ্ট মই আপোনাক ক'ব পাৰোঁ। পাৰ হৈ গ'ল ধুমুহা জাক ৰমেনদাৰ এটা অনুপম সৃষ্টি। ৰমেন বৰুৱাৰ। মই তেতিয়া শিলপুখুৰীৰ ব্ৰাঞ্চত আছিলোঁ, ইউকো বেংকৰ। ৰমেনদাৰ জাষ্ট অপজিট অকণমান সোমাই গৈ মেডি ফাৰ্মা বোলে এটা কোম্পানীত কাম কৰে। দুপৰীয়া খাবলৈ যায় ঘৰত আৰু নাহে। ওলাই আহোঁতে দেখিছোঁ ৰমেনদাৰ ৰাস্তাটো পাৰ হৈ আহিছে। আমিও টিফিন খাই ৰৈ আছোঁ বেংকৰ মুখত শিলপুখুৰীত। আহি পেলাই কৈছে, পুলক এনেকুৱা মোৰ এটা প্ৰডাকশ্যন, তুমি গাবানে? তুমি গাব লাগিব। বোলো কিয় নাগাম আপোনাৰ প্ৰডাকশ্যন? তো তেতিয়াহ'লে ৰিহাৰ্চেলটো হেৰি কৰি মই তোমাক জনাই দিম। তে ৰেডিঅ'ৰ পৰা যোগাযোগ কৰিলে, হ'ল ৰেকৰ্ডিং। তাৰপিছত এইটো ব্ৰডকাষ্ট হ'ল। মানুহে লাহে লাহে ভাবিলে। তাৰপিছত মই ৰেকৰ্ডিং কৰিলোঁ, মানে কমাৰ্চিয়েল ৰেকৰ্ডিং। তাৰপিছত মই এনে মাজে সময়ে বিভিন্ন মানে চেৰিটি কৰোঁ, মানে যাওঁ আৰু ধৰক কেঞ্চাৰ ইনষ্টিটিউট, বৃদ্ধাশ্ৰম, এইবিলাক জেগাত গৈ মোৰ ভাল লাগে। মই যাওঁ, গৈ পেলাই গান শুনাওঁ তেওঁলোকক। এবাৰ তেনেকৈ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত মাতিলে। আমাৰ কেইবাজনো আৰ্টিষ্ট আছিল। বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটত আমি গৈছোঁ, তেতিয়া প্ৰগ্ৰাম আৰম্ভ হোৱা নাই, এৰেঞ্জ কৰি আছে হলত। মই পিছফালে বহি আছোঁ। তো লাহে লাহে পেচেণ্ট কাৰোবাৰ ইয়াত ডিঙিত কটা চেলাইন বটলটো হাতত লৈছে, কাৰোবাৰ হয়তো ইয়াত কটা চেলাইন বটল হাতত লৈ এনেকৈ পেচেণ্টবিলাক যিবিলাক য'ত তাতে যে থাকে, তেওঁলোক লাহে লাহে আহি আছে। আহি বহিলে। তাৰপিছত প্ৰগ্ৰামটো আৰম্ভ হ'ব। হল মোটামুটি ভৰিছে অকণমান। ইতিমধ্যে এজন মানুহ চুটেড বুটেড হেড ছেট পিন্ধা মানুহজন আহি পেলাই মোৰ ওচৰত বহি পেলাই মোক কৈছে, আপুনি কিন্তু পাৰ হৈ গ'ল ধুমুহা এজাকটো গাব দেই। তো মই সাধাৰণতে চবকে যেনেকৈ ঠিক আছে হ'ব, 5 মিনিটো যোৱা নাই, আপুনি কিন্তু পাৰ হৈ গ'ল ধুমুহা এজাকটো গাব দেই। ইতিমধ্যে এজন আৰ্টিষ্ট আমি যিসকলে গৈছোঁ, মানে সমৰ হাজৰিকাও গৈছিল আৰু মালবিকা বৰাও গৈছিল। এনেকৈ আমি 4-5জন গৈছিলোঁ। এজনকৈ গাইছে, মই লাষ্টত গাম। তেওঁ ভাবিছে যে মই তেওঁক এভইড কৰিছোঁ, মই হয়তো নাগাম গানটো। তেখেত কিন্তু শ্ৰোতা দেই। তাৰপিছত আকৌ মোক কৈছে, এই গানটো আপুনি গাব। তেতিয়া মই তেখেতক ক'লোঁ, চাওক ইয়াততো সকলোৰে এটা দুখৰ মাজত আছে। আমি অকণমান ফূৰ্তি ফাৰ্তা গান যদি লওঁ,
অকণমান মনটোত এটা আনন্দ লৈ পেলাই যাব। নাই আপুনি পাৰ হৈ গ'লতো গাবই লাগিব। ইতিমধ্যে ফাংচন মানে মোৰ টাৰ্মটো আহি আছে, এনাউন্সমেণ্ট দিছে। তাৰপিছত প্ৰগ্ৰাম চলি আছে। তো মোৰ প্ৰগ্ৰাম তেখেতে মোক আকৌ ক'লে, এই গানটো আপুনি গোৱাৰ কথা আপোনাক বাৰে বাৰে কিয় কৈছোঁ। তো নামটো ক'লে, মই ডাক্তৰ অমুক, মই নিজে ডক্তৰ আৰু মই এজন কেঞ্চাৰ পেচেণ্ট আৰু মই জানো যে মোৰ আৰু কিমান দিন। এই গানটো মই মোৰ পৰিয়ালক কৈ থৈছোঁ, মোৰ যেতিয়া লাষ্ট ৰাইট শ্মশানলৈ তোমালোকে ল'বা, তেতিয়া যাতে এই গানটো বাজি থাকে, এই গানটোৰে মোক বিদায় দিবা। মই মানে সিদিনা তেতিয়া আৰু গান গাম নে কি কৰিম, মই তেখেতৰ ফালে বহুত দেৰি চাই থাকিলোঁ। মানুহজন বহি থাকিল, মোৰ নাম এনাউন্সমেণ্ট হ'ল। মই 2-3টা গান গাই পাৰ হৈ গ'লতো গালোঁ। তেওঁ গানটো শুনি লাহে লাহে ওলাই গ'ল আৰু নাথাকিলে তাত। এই গানটোত অসমৰ বিভিন্ন প্ৰান্তত প্ৰগ্ৰাম কৰি উঠি আহিছোঁ। বিভিন্ন ব্যক্তিয়ে, শ্ৰোতাই তেওঁলোকৰ নিজৰ এই গানটোক লৈ অনুভৱখিনি কয়, ব্যক্ত কৰে। সংগীত খালি শুনিলে নহ'ব, গীতৰ কথা, গীতৰ সুৰ, তাৰ প্ৰকাশ, 3টা বস্তু কেনেকৈ ডেলিভাৰী দি পেলাই শিল্পীজনে গাইছে, প্ৰকাশ কৰি পেলাই, তেহে এটা গান ছাকচেছফুল হয়। অচিনাকি তুমি তেনেই নতুন, তোমাৰ কোমল মাত, চকুত তোমাৰ হাঁহিৰ নাচন, আলফুলি আহাত, তুমি আহি দেখো ক'লা হাঁহি হাঁহি, আকৌ এবাৰ সাজা পাৰ হৈ গ'ল ধুমুহাই এজাক ভাঙি থৈ মোৰ সজা। পাৰ হৈ গ'লে এজাক ধুমুহা, সেইটো গীতৰ বিষয়ে আপুনি ক'লে। আৰু তেনেকুৱা গীত কাৰ বাবে গীত গোৱা, সেইটো এটা ইনচিডেণ্ট লৈ পেলাই ভাল লাগে। কাৰ বাবে গীত গোৱা, ইউনিভাৰ্চিটিত সাধাৰণতে ভাত পানী খাই ল'ৰা ছোৱালীবিলাকে প্ৰগ্ৰাম শুনিব আহে। এইটো বহুত এতিয়া কাৰ বাবে গীত গোৱা খুব হিট গান আৰু। তো 9:30-9টামান বজাত 1-2টা প্ৰগ্ৰাম যোৱাৰ পিছত মোৰ প্ৰগ্ৰাম দিছে। মই কাৰ বাবে গীত গোৱা গাইছোঁ, কেইবাটাও গান গাই ইতিমধ্যে লাহে লাহে ল'ৰা ছোৱালীখিনি আহি পেলাই হল ভৰি গৈছে, বিৰিঞ্চি কুমাৰ অডিটৰিয়াম ভৰি গৈছে। মই উঠিলোঁ, হুলস্থুল লাগি গ'ল যে নাই, আকৌ মই আৰম্ভণিৰ পৰা আৰু এটা ছিটিঙত এই প্ৰগ্ৰাম কৰিছোঁ। গতিকে কাৰ বাবে গীত গোৱাৰ ঘটনা এটা কৰিমগঞ্জত হৈছিল। তাতে বাংলা গান বেছি চলে। অসমীয়া গান যেতিয়া গাই আছোঁ, মোৰতো বাংলা গানৰ ষ্টক নাই বেছি, গাই আছোঁ। তো পিছফালৰ পৰা কোনোবা এজনে চিঞৰিলে যে অসমীয়া গান নালাগে, বাংলা গান গাওক। তো মই 2টা গান গাইছিলোঁ। এটা কাৰ বাবে গীত গোৱা, তেখেতে কোৱাৰ পিছতো মই কিন্তু অসমীয়া গানটো গাইছোঁ, কাৰ বাবে এই গীত গোৱা, কাৰ বাবে এই বাট চোৱা। তাৰপিছত গালোঁ নিন্দে শুননা কানে বৃন্দে, শ্যাম ৰাধা দুটি ফুল বাঁধা একই বৃন্তে। এই যে নিন্দা কথাটো শুনি পেলাই আৰু কাৰ বাবে এই গীত গোৱা, মানে তেওঁ নিজৰ ফালে লৈ ল'লে মানুহজন। পিছদিনাখন মোৰ এজন বন্ধু আহিছিল, তেওঁলোক গুৱাহাটীত থকা আছিলে আগত। এই বন্ধুজন ঢুকালে। ৰঞ্জিত সূত্ৰধৰ যে আমাৰ ড্ৰামা কৰে ৰেডিঅ'ত, তেখেতৰ ভায়েক, আমি একেলগত পঢ়িছিলোঁ স্কুলত। সি আহি পেলাই মোক কৈছে, তই কালি এনেকুৱা কাৰ বাবে বুলি এনেকুৱা গান এটা গাইছিলি নেকি, আৰু নিন্দা বুলি কিবা আছিল নেকি? বোলে অঁ, ল'ৰা এজন আজি ৰাতিপুৱা মোৰ তাত দোকান আছিল, বিজনেছ দোকানত আহি পেলাই ক'লে, কালি মোক যি লাজ দিলে, মানে শব্দবিলাক বুজি পাইছে, তাৰমানে চিঞৰিছিল যে ইয়াত এই গান নহ'ব। তেওঁ ভাবিলে তেওঁৰ উদ্দেশ্যে মই এই 2টা গান গাইছোঁ। তেওঁৰ লাগি গ'ল। তো কৈছে তই গাইছোঁ, মই এই 2টা গান গাইছিলোঁ মই। তো তেখেতৰ উদ্দেশ্যে মই গোৱা নাই, কিন্তু এই নিন্দা শব্দটো শুনি তাক খুব বেয়া লাগিছে অন্তৰত। কৈছে যে তোমাৰ যদি বন্ধু হয়, মানে খুব ক্ল'জ আৰু তাহাঁতৰ চিনাকি, তুমি অকণমান ক'বা যে মই একো বেলেগ বেয়া পাই কোৱা নাই, যে মই বাংলা গান শুনিব বিচাৰিছিলোঁ। এইটো তাৰপৰা বহুত গান আছে তেনেকুৱা, 1-2টা মনত নপৰে, বিভিন্ন গান আছে। তুমি কৈছিলা আমাৰ সপোন এদিন সফল হ'ব, ধৰালে পাৰ হৈ গ'লতো ক'লোঁ।
মনৰ বিজুলি নহ'লে কিয়নো চকুৰ বিজুলি লাগে, ভাল লাগে এইবোৰ গান। অজস্ৰ গান আছে তেনেকুৱা। তাৰপিছত এই ফুল দিলোঁ তোমাকে, সোঁৱৰণি যদি নাই, নাই যদি নাই নাই। মই হীৰেণ গোহাঁইৰ বহুত সুৰত গান গাইছোঁ। হীৰেণ গোহাঁই কাৰ বাবে গীত গোৱা, কাৰ বাবে বাট চোৱা, মধু শিহৰণ ক্ষণে ক্ষণে, মধু শিহৰণ ক্ষণে ক্ষণে, জানো তুমি নুবুজা নুবুজা, কাৰ বাবে গীত গোৱা। পুলক বেনাৰ্জীয়ে কেইবাখনো ডকুমেণ্টেৰীত গীত গাইছে। পুলক বেনাৰ্জীৰ কণ্ঠস্বৰ বৰ মধুৰ। বহুতে তেওঁৰ সুৱদী কণ্ঠস্বৰত বেজাৰৰ সুৰ শুনা পায়। তেওঁলোকে ৰগৰ কৰি কয়, পুলক বেনাৰ্জীক যদি আনন্দৰ গীত গাবলৈ দিয়া হয় তেন্তে তেওঁৰ কণ্ঠস্বৰত সেই গীত বেজাৰ হৈ নিগৰি ওলাব। এই সন্দৰ্ভত আলাপ অনুৰাগৰ আজিৰ শিল্পী পুলক বেনাৰ্জীয়ে কয়, বেজাৰ শব্দটো নহয়, বেজাৰ আৰু দুখ মেলোডি দুটা অৰ্থটো বেলেগ। বেজাৰটো হৈছে, আপুনি মোতকৈ বেছি ভাল জানিব, বেজাৰটো হৈছে অকণমান বেয়া পাই, মনটো বেয়া হ'লে তেনেকুৱা। নট ডেট। মই গীতবিলাক মই সৰুৰে পৰা, যিহেতুকে মোৰ কাণখন, মোৰ মগজু, মোৰ হৃদয় অন্তৰ এটা ক্লাছিকেল বেছড হেৰিত সোমাই আছিল। সেই ৰাগ ৰাগিনীৰ এটা প্ৰভাৱটো পৰে। গতিকে মই সেই গধুৰ বস্তুবিলাক ভাল পাওঁ আৰু মেলোডি, য'ত মেলোডি আছে তাত মই সোমাই যাব পাৰোঁ। সেইবুলি কি ফাৰ্ষ্ট গানবিলাকক, গীতবিলাকত মেলোডি নাই? আপুনি আগৰ গান, ৰফি চাহাবৰ গানবিলাক শুনকচোন, ইমান হুলস্থুলীয়া গান অথচ মেলোডি বেছড, মেলোডিৰে ভৰা। গতিকে সেইটো সুৰৰ ওপৰত ডিপেণ্ড কৰে আৰু আৰ্টিষ্টে কেনেকৈ গাইছে তাৰ ওপৰত ডিপেণ্ড কৰে। কিন্তু মেলোডি যে বেজাৰ লৈ পেলাই যে মেলোডি হয় সেইটো নহয়। এইটো অন্ততঃ সেই ধৰক এটা চাওক, আৰু বহুত কথা আছে ইয়াৰ ভিতৰত। আপুনি কি পৰিৱেশৰ পৰা ডাঙৰ হৈছে, মেলোডিটো কেতিয়া আহে, আপুনি জীৱনৰ ঘাত প্ৰতিঘাত, আপোনাৰ অভাৱ অনটন দুখ, এইবিলাক যেতিয়া আপুনি সঘনে পাই থাকিব, আপোনাৰ মানে অনুভৱৰ যিটো এক্সপিৰিয়েঞ্চ, সেই অনুভৱৰ এক্সপিৰিয়েঞ্চটো আপোনাৰ বহুত ৰিচ হ'ব। আৰু তাতে যদি আপোনাৰ নিজৰ যদি ভিতৰত ভগৱানে সুৰৰ অকণমান কিবা এটা দিছে, যদি আপোনাক অকণমান হ'লেও কিবা শিল্পী সত্তা এটা দিছে, তেতিয়াহ'লে সেই অন্তৰৰ সেই অনুভূতিখিনি তেনেকৈ ওলায়, সেইটো মেলোডি আকাৰে ওলায়। এই পাৰাতে আছে আমাৰ সুখৰ মোহনা, বান্ধৈ সিপাৰত একোৱেই নাই, মায়া জুৰি এই ঘাটতে আছে বান খাই, মায়া জুৰি এই ঘাটতে আছে বান খাই। বেংকৰ চাকৰি জীৱন সম্পূৰ্ণ কৰা নাছিল পুলক বেনাৰ্জীয়ে। স্বেচ্ছামূলক অৱসৰ ল'বলৈ তেওঁক সাংসাৰিক পৰিস্থিতিয়ে বাধ্য কৰাইছিল। এই সন্দৰ্ভত তেওঁ কয়, অৱসৰ বুলি নহয়, মই এইটো কি কয়, ভলিউণ্টাৰী ৰিটায়াৰমেণ্ট। মই ইয়াৰ পৰা কলিকতাত ট্ৰান্সফাৰ হৈছিলোঁ। ট্ৰান্সফাৰ তাত 4 বছৰ আছিলোঁ। তেতিয়াই ভলিউণ্টাৰী স্কিম যিটো সেইটো আহে। তাতে মোৰ এওঁৰ অকণমান গাটো বেয়া হয়, মই অকণমান সঘনে বম্বে আৰু কলিকতা কৰিব লগা হৈছিল। যেতিয়া এটা লাষ্ট ষ্টেজ আহে, তেতিয়া আৰু মই ভাবিলোঁ যে ইয়াত আৰু নাথাকোঁ, মই গুৱাহাটী বেক কৰিম। তেতিয়া ইয়াত আহি গ'লোঁ ভলিউণ্টাৰী ৰিটায়াৰমেণ্ট লৈ। মোক এজন মানা কৰিছিল, এই কথাটো কোৱা নাই, ক'ব লাগিব। মই তেতিয়া কলিকতাত এই তপন সিনহা, আমাৰ ডাইৰেক্টৰ, চিনেমাৰ ইণ্টাৰনেশ্যনেলি ফেম ডাইৰেক্টৰ, তেখেতৰ ছবি এখনত মোক গাবলৈ তেখেতে মাতিলে। তেখেতৰ ছবিখনত গালোঁ। ৰেকৰ্ডিং ৰিহাৰ্চেল
গানৰ সুৰ আছিল তেখেতৰে কলিকতাত, তেখেতৰে সুৰ আছিল। মই ছেকেণ্ড ডে যেতিয়া গৈছোঁ কি থাৰ্ড ডে গৈছোঁ শিকাৰ কাৰণে গানটো প্ৰেক্টিছৰ কাৰণে ৰেকৰ্ডিঙৰ আগত, মই তেখেতক ক'লোঁ যে দাদা মই নাগাওঁ, বা তুমি 2 দিন ৰিহাৰ্চেল কৰিলা, আজি থাৰ্ড ডে কৈছা নাগাওঁ বুলি। তাৰপিছত মই ক'লোঁ, মই এওঁৰ কথাটো ক'লোঁ যে এওঁৰ অকণমান কেঞ্চাৰ ডেভেলপ কৰিছে, মই বম্বেত যাব লাগে, এতিয়া মোৰ সেই মুডটো নাই। তেতিয়া তেখেতে মোক ক'লে তুমি এইটো নকৰিবা বুলি তেখেতৰ টেবুলত এখন ফটো দেখুৱালে তেখেতৰ মিছেছৰ, বোলে এয়া চোৱা, তেখেততো এনেকেই গৈছে, তথাপিতো মই চিনেমা এৰি মইতো ওলাই যোৱা নাই, তুমি তোমাৰ কোৱালিটিছটো তুমি কিয় নষ্ট কৰিব খুজিছা? তুমি তেখেতক সম্পূৰ্ণ সময় দিয়া, কিন্তু তুমি তোমাৰ কোৱালিটিটো মেইনটেইন কৰা। আৰু তুমি এতিয়া গুৱাহাটীৰ পৰা অসমৰ পৰা তুমি আহিছা কলিকতাত, তোমাৰ প্ৰথম এইটো চিনেমাত প্ৰৱেশ, গতিকে তুমি এইটো নষ্ট নকৰিবা, তুমি ৰেকৰ্ডিংটো কৰা, মই পাৰিলে ৰেকৰ্ডিংটো আৰু আগুৱাই দিওঁ, তুমি তাৰপিছত যোৱাগৈ। ৰেকৰ্ডিঙো শেষ কৰিছোঁ ধৰক 7-8টামান বজাত ৰাতি নেক্সট ডে ৰাতিপুৱা, তাৰমানে 4টা বজাত আমি ফ্লাইট লৈ পেলাই বম্বে গৈছোঁ ট্ৰিটমেণ্টৰ কাৰণে। এইখিনি আৰু তেখেতৰ যিটো পৰামৰ্শ সিদিনাখন দিছিল মোৰ মনত খুব ভালকৈ সোমাইছিল কথাখিনি। তেখেতৰ পত্নীক দেখুৱাই পেলাই কৈছিল যে মইতো এৰি দিয়া নাই, চব চলিব, চব থাকিব লাগিব, কিন্তু নিৰ্দিষ্ট যিখিনি দিব লাগে য'ত সেইখিনি দিবা। বহুত দেৰি মোক তেখেতে বুজালে, তাৰপিছত মই ৰেকৰ্ডিং কৰিলোঁ। আপুনি UK বেংকত যেতিয়া আপুনি যোগদান কৰিছিল তেতিয়া আপোনাৰ পদবীটো কি আছিল? যেতিয়া প্ৰথম যোগদান কৰিছিলোঁ অফিচ এছিষ্টেণ্ট হিচাপে সোমাইছিলোঁ। আৰু যেতিয়া অৱসৰ লৈছিল তেতিয়া? মই ভলেণ্টাৰী ৰিটায়াৰমেণ্ট লৈছিলোঁ, তেতিয়া মই ডেপুটি চিফ অফিচাৰ আছিলোঁ। কিমান বছৰ চাকৰি কৰিলে? মোৰ চাকৰি বাকী আছিল 12 বছৰ। 12 বছৰ বাকী আছিল। 12 বছৰ বাকী আছিল। গান চানো ভালকৈ গাব পৰা নাই যে অসমত। ডক্টৰ নিৰ্মপা বৰদলৈ বাইদেউ এদিন, মই কলিকতাৰ পৰা আহিছোঁ ইয়াত প্ৰগ্ৰাম এটা কৰাৰ কাৰণে, তেতিয়া বাইদেউ কৈছিল, পুলক আমাৰ ইয়াৰ পৰিৱেশটো বৰ বেয়া হৈ গ'ল, তোমালোকে এনেকৈ আঁতৰি গ'লা, আহা ধৰা ৰবীন্দ্ৰ ভৱনত। সেই কথাষাৰ মোৰ মাথাত আছিল। তাৰপিছত নহ'লে মই চাওক, মই কলিকতাত অনাতাঁৰ কেন্দ্ৰ যোগে বিভিন্ন তেওঁলোকৰ স্পেচিয়েল চাংবিলাক গাই আছিলোঁ। তাতে মোক বহুত সহায় কৰিছিল সুনীল দেৱ, বহুত গীতৰ সুৰ তেখেতে সুৰ কৰা গীত মই গাইছোঁ। ৰেডিঅ'ৰ এইবিলাক এৰি দি মই বোলো নাই, অকণমান অসমত আহিব লাগিব। এটলিষ্ট যি ধাৰাত মই আগবাঢ়িব খুজিছোঁ, সৰুৰে পৰা মোৰ যিটো চিন্তা ভাৱনা আছিল যে নাই অসমত এই ধাৰাটো প্ৰৱৰ্তন কৰিব লাগিব, সেইটো এটা মই যেতিয়া বেছি বুজি পোৱা নাছিলোঁ চব কথা, তেতিয়াৰ পৰাই যিবিলাক গীত শুনিছিলোঁ ভাল লাগিছিল, কিন্তু নাই এটা যেন তাত কিবা এটা অভাৱ আছে, হয়তো মেলোডিৰ অভাৱ। সেই যে বস্তুটো মেলোডিটো সোমালে, মেলোডিৰ অভাৱ। মেলোডি বুলি ক'লেই অকণমান ছেমি ক্লাছিকেল টাচটো আহিব লাগিব, তেতিয়াহ'লে এটা। আৰু এইটো নহয় যে ফ'ক ছং নহ'লেও মেলোডি নাই, ফ'ক ছঙতোতো মেলোডি ভৰি আছে, কিন্তু হয়তো মোৰ কণ্ঠত ফ'কটো ইমান পাৰ্মিট নকৰিব। যেতিয়া মই সংগীতৰ ভিতৰত মই ৰিচাৰ্চ কৰা আৰম্ভ কৰিলোঁ যে কি সংগীত, ফ'ক কি, আধুনিক কি, আৰু ইয়াৰ যিটো পৰিৱৰ্তন হৈ থাকিব যুগে যুগে, গতিকে সেই যুগে যুগে মই যাতে সুন্দৰভাৱে মেলোডিৰ যুগ এটা আগুৱাই লৈ যাব পাৰোঁ, সেইবিলাক চিন্তা ভাৱনা কৰি মই সেই মেলোডিৰ ৰাস্তাটোকেই ল'লোঁ। যিকাৰণে আপুনি য'ত শুনিছিল বেজাৰৰ গান গাই বেছি ভাল পায়, তেওঁলোক হয়তো এইটো বুজা নাই, সেইখিনিলৈকে চিন্তাৰ ঢুকি পোৱা নাই তেওঁলোক। মানুহ যেতিয়াই অমানুহ হয়, লাজে গা ঢাকিব কিহেৰে? মানুহ যেতিয়াই অমানুহ হয়, লাজে গা ঢাকিব কিহেৰে? ধৰালে শান্তি আহিবনে বাৰু, বাৰুদৰ শান্ত শব্দেৰে? ধৰালে শান্তি আহিবনে বাৰু, বাৰুদৰ শান্ত শব্দেৰে? মানুহ যেতিয়াই অমানুহ হয়, লাজে গা ঢাকিব কিহেৰে? অৱসৰৰ পাছত সংগীত চৰ্চা অব্যাহত ৰাখিছে পুলক বেনাৰ্জীয়ে। সাম্প্ৰতিক সময়ত ঘৰত কৰি থকা কামৰ বিষয়ে তেওঁ কয়, সংগীতৰ মাজততো আছোঁই। নিজৰ ঘৰখন আমাৰ এইটো বহুত উলুবাৰী অঞ্চলৰ
দ্বিতীয় ঘৰ বুলি শুনিছোঁ। আছাম টাইপৰ ঘৰ আছিল। আপোনাকতো কৈছোঁ বাঘ মাৰাৰ কথা মোৰ দেউতাই, যদিও মোৰ জন্মৰ আগত। গতিকে সেই ঘৰখন অকণমান ডিমলিছ কৰি এইটো এটা ডেভেলপ চলি আছে এতিয়াও তাৰ কাম। সেইটো লৈ ব্যস্ত থাকোঁ, মিটিং চিটিঙত ব্যস্ত থাকোঁ, খুব কম অনুষ্ঠান কৰোঁ, ভাল অৰ্গেনাইজাৰ চাই অনুষ্ঠান কৰোঁ, ভাল প্ৰগ্ৰাম হ'লে যাওঁ, আৰু দুই এজেগাত মাতিলে ক'ৰবাত সভা মেলত যাওঁ, এনেকেই আৰু নিজৰ প্ৰেক্টিছৰ মাজত থাকোঁ। আপুনি নৱপ্ৰজন্মক কি ক'ব? নৱপ্ৰজন্মক কিবা ক'লে শুনিব জানো আমাৰ, কিয়নো তেওঁলোক টেলেণ্টেড বহুত, কিন্তু তেওঁলোক নিজৰ টেলেণ্টটোক ঠিক বুজি উঠিব পৰা নাই। যদি বুজিলেহেঁতেন তেতিয়াহ'লে এটা কথাই তেওঁলোকৰ মনত আহিলেহেঁতেন যে তেওঁলোক শিল্পী হিচাপে সমাজৰ প্ৰতি এটা দায়বদ্ধতা থাকিব লাগে। যদি সেইটো থাকিলেহেঁতেন তেতিয়াহ'লে সুৰৰ সৃষ্টি, কালচাৰ আৰু ঊৰ্ধমুখী হ'লেহেঁতেন। সেই কথাটো দায়বদ্ধতাটো সমাজৰ কাৰণে যে কিমান দৰকাৰী, কিয়নো তেওঁলোকৰ ফলোৱাৰটো আছে। তেওঁলোক যি কৰি আছে ষ্টেজত আমি সকলোৱে জানো। ক'ৰবাত গ'লে গান শুনাৰ আগতেই ফাংচনটো চেছ হৈ যায়, চেয়াৰ টেবুল ভাঙি এইবিলাক হয়। গতিকে তাতে শিল্পীজনৰ দায়িত্বটো কি, সেই দায়িত্ববোধটো জানিব লাগিব। সেই দায়িত্ববোধটো থাকিলে গীতবিলাক কি ধৰণৰ হ'ব লাগিব, গীতৰ কথা কি ধৰণৰ হ'ব লাগিব, আৰু শিল্পী হ'লে বহুত সংযম লাগে, নিজে সংযমী হ'ব লাগিব, ডিচিপ্লিনড হ'ব লাগিব। তেতিয়াহ'লে তেওঁৰ ফলোৱাৰ তেওঁক ফ'ল' কৰিব, সমাজখন ঠিক থাকিব। সেইটোৱে মোৰ বক্তব্য তেওঁলোকৰ। আকাশত নাই জ্যোৎস্না তাৰকা, পৃথিৱীত আজি নিবিড় অন্ধকাৰ, ৰৈ ৰৈ যে বতাহ জাতিয়ে কাঢ়ি আছে হুমুনিয়া। মই আছো লিখি চিঠি তোমালৈ দূৰণীয়া, তোমালৈ দূৰণীয়া। আকাশত নাই জ্যোৎস্না তাৰকা। জীৱনকালত অলেখ বঁটা বাহন বুটলিবলৈ সক্ষম হৈছে পুলক বেনাৰ্জীয়ে। অসমৰ বিভিন্ন মঞ্চত শ্ৰোতাই যচা শৰাই, সঁফুৰা, জাপি, চেলেং চাদৰবোৰ মৰমৰ চিনস্বৰূপে তেওঁ ঘৰত সযতনে সাঁচি ৰাখিছে। অসম চৰকাৰে তেওঁলৈ আগবঢ়াইছে 1999-2000 বৰ্ষৰ শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পী বঁটা আৰু শিল্পী বঁটা প্ৰদান কৰে 2023 চনত। শ্ৰোতাৰ পৰা লাভ কৰা মৰমৰ কথা সুঁৱৰি আলাপ অনুৰাগৰ আজিৰ শিল্পী পুলক বেনাৰ্জীয়ে কয়, বঁটা বাহন হয়, এৱাৰ্ড মই বহুতে মোক এৱাৰ্ড দিছে, কিন্তু এৱাৰ্ডটোতো ভাল পাই দিয়ে নিশ্চয়, পিছত আমি সজাই ৰাখোঁ এইটো। কিন্তু শ্ৰোতাৰ যিটো মৰম, সেইটো আটাইতকৈ ডাঙৰ এৱাৰ্ড। মই একদম ৰিচেণ্ট ঘটনা এটা আপোনাক কওঁ। এতিয়া সেই যোৱা মাহত শেষৰ ফালে, ইয়াৰ পৰা বেছি দূৰ নহয়, মিৰ্জাৰ ওচৰত ভিতৰৰ ঠাই চিকাৰহাটী বোলা, তাত গ'লোঁ। বৰষুণ দিছে, মই গৈ দেখিছোঁ 150-200 মানুহ হ'ব পেণ্ডেলত। মোৰ মনটো খুব বেয়া লাগিল যে 150-200 মানুহ, ঠিক আছে, এইখিনি ক্ৰীম শ্ৰোতা, তেওঁলোক একদম সাংঘাতিক ভাল পায় গান আছে বহি। এইফালে বৰষুণ দি আছে দেই। মোক প্ৰগ্ৰাম দিয়াৰ কথা 10টাত, মই 9টাত গৈ পাইছোঁ। 10টা, 10:30, 11টা নাই, প্ৰগ্ৰাম নাই। মাজত ৰখালেও অকণমান, তাৰপিছত বৰষুণ অকণমান এৰিলে। 11:45 মানত মোক বোলে, দাদা আহক, আপুনি গান গাব। উঠিলোঁ ষ্টেজত, তেতিয়াও সেই 150-200 মানুহ। মই প্ৰথম গানটো গাইছোঁ, প্ৰকাণ্ড ফিল্ড এটা, আৰু ফিল্ডৰ চাৰিওফালেদি ডাঙৰ ৰাস্তা, মেইন ৰাস্তাটো। হঠাৎ দেখিছোঁ মানে মালাৰ নিচিনা গাড়ীৰ পোহৰ খালী, বাইক আৰু গাড়ী, অত দেৰি নাছিলেই, আহি আছে, এটাৰ পিছত এটা আহি আছে, আহি পেলাই চবেই ফিল্ডত সোমাইছে। ফিল্ড ভৰি গ'ল। সেই যে গাঁৱলীয়া জেগা, খালী জেগা, সেই যে আজিকালি মাইক ছিষ্টেম বহুত হাই ফাই ছিষ্টেমটো, মই যে ফাৰ্ষ্ট গানটো গালোঁ, ঘৰে ঘৰে গৈ পাইছে, মানে দূৰে দূৰে চবেই শুনিছে। আৰু তেতিয়া বাইক আৰু গাড়ী লৈ আহিছে। মই প্ৰায় 2-2.5 ঘণ্টা প্ৰগ্ৰাম কৰিছোঁ। কৰাৰ পিছত মই উঠিলোঁ, আৰু কিমান গাম। তেতিয়া এজনে চিঞৰিছে,
মানে ভাত আধা খাই পেলাই আহিছোঁ। মই ভাতত বহিছিলোঁ, আপোনাক প্ৰথম গান শুনি দৌৰি আহিছোঁ, আপুনি আৰু গান গাব লাগিব। আৰু এজনে চিঞৰিছে, মই শুইছিলোঁ, শোৱাৰ পৰা উঠি আহিছোঁ, গতিকে মোৰ এই গীতটি আপুনি গাব লাগিব। এই যে এইবিলাক মৰম খালি হেৰিত পালেতো নহ'ব। এইটো হৈছে আচল বঁটা বাহন। বঁটা বাহন অসমৰ ৰাইজে মোক নিশ্চয় দিছে, আশীৰ্বাদ তেওঁলোকৰ অন্তৰতে আছোঁ সোমাই। আপুনি শিল্পী বঁটা কেতিয়া পালে? 2023 চনত। আমি পুনৰ জন্ম বিশ্বাস কৰোঁ। আপোনাৰ যদি পুনৰ জন্ম হয়, আপুনি ক'ত জন্ম ল'ব বিচাৰে? অসমত। কিয়? এই অসমৰ মাটি, পানী, ইয়াৰ বতাহ। মই কলিকতাতো আছোঁ কিছুদিন, 4 দিন 5 দিন ভাল লাগে, তাৰপিছত ভাল নালাগে। হয়তো মোক পাহাৰে খুব টানে, আমি ওলালেই পাহাৰ দেখোঁ, নদীয়ে টানে, ওলালেই ব্ৰহ্মপুত্ৰখন দেখা পাওঁ। এই যে বিশাল বুকুখন ব্ৰহ্মপুত্ৰৰ, এনেকৈতো দেখা পোৱা, ক'ৰবাত গৈ এইটো চাবৰ কাৰণে যাবলৈ ওলাই দেখা পাওঁ। আৰু এই যে পৰিৱেশটো, এই পৰিৱেশটো লৈ আমাৰ ইয়াৰ মানুহৰ মনবিলাক বেলেগ। সেই মন বেলেগ জেগাত গৈ পোৱাটো টান। মোৰ জন্মস্থান এই অসম, ইয়াৰ বাহিৰে কল্পনা কৰিব নোৱাৰোঁ। কিন্তু কেতিয়াবা দুখ লাগে যে যেতিয়া কিবা কিবি মিছআণ্ডাৰষ্টেণ্ডিং হয়, সেইবিলাক যাতে নহয়, কোনো ধৰণৰ মিছআণ্ডাৰষ্টেণ্ডিং। মানুহৰ জীৱন দুদিনীয়া, এই দুদিনৰ জীৱনত মানুহ শান্তি আৰু আনন্দৰ মাজত যাব পাৰিলেই ভাল। সুন্দৰ সমাজ, সুন্দৰ দেশ, সুন্দৰ নিজৰ চহৰখন। নৈৰে পাৰতে মোৰে গান, নৈৰে পাৰতে মোৰে গান, ৰাতি দেখোন পুৱালে সেউতে ওলালে, কাষতে কলচি লৈ পানী অনা চাওঁ, কাষতে কলচি লৈ পানী অনা চাওঁ, নৈৰে পাৰতে মোৰে গান। এইগৰাকী অসমৰ যশস্বী কণ্ঠশিল্পী, সংগীত পৰিচালক, আলাপ অনুৰাগৰ আজিৰ শিল্পী পুলক বেনাৰ্জীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। এতিয়াও সংগীত চৰ্চাত জড়িত হৈ থকা পুলক বেনাৰ্জী চিৰদিন আমাৰ নৱপ্ৰজন্মৰ পাথে হওক, তাকেই কামনা কৰিছোঁ। আলাপ অনুৰাগ। অসমৰ যশস্বী কণ্ঠশিল্পী পুলক বেনাৰ্জীৰ কৰ্মজীৱনৰ আধাৰত ৰচিত আলেখ্যলানীৰ চতুৰ্থ তথা অন্তিম খণ্ডটি শুনিলে। আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। বিৱৰণী কৃতাঞ্জলি বৰ্মন আৰু অজয় কুমাৰ বৰাৰ। এই আলেখ্যলানীৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব আজিৰ দৰে একেটা বাৰতে, একেটা সময়তে। অনুভূতি মোৰ ৰহা